RTI তথ্যত ফাদিল গৰুখুটি প্ৰকল্পৰ গোপন অধ্যায়। আদবাটতে অন্তৰ্ধান গিৰগাই। গৰুখুটিলৈ অনা 90জনী গিৰগাই অন্তৰ্ধান। সন্দেহৰ আঙুলি ৰাজনীতিকলৈ। আশ্চৰ্যজনক কাণ্ড বিজেপি চৰকাৰৰ দিনত গৰুখুটিলৈ অনা 90জনী গিৰগাই অন্তৰ্ধান। সন্দেহৰ আঙুলি ৰাজনীতিকলৈ। নমস্কাৰ, আপোনালোকে চাই আছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাছ। দৰং জিলাৰ গৰুখুটি প্ৰকল্পক লৈ চৰকাৰে ৰচিছিল উন্নয়নৰ নতুন স্বপ্ন। অবৈধ দখলকাৰীক উচ্ছেদ কৰি চৰকাৰে সপোন দেখিছিল সেউজ বিপ্লৱ সূচনা কৰাৰ। ভবা হৈছিল গৰুখুটিৰ গাখীৰ শাক পাচলিৰ উৎপাদনে সূচনা কৰিব নৱ বিপ্লৱৰ। দৰং কামৰূপ আদিৰ দৰে কেইবাখনো জিলাৰ গাখীৰ শাক পাচলিৰ চাহিদা পূৰণ কৰিব এই গৰুখুটি প্ৰকল্পই। ইতিমধ্যে গৰুখুটি প্ৰকল্পৰ বিভিন্ন বিষয়ক লৈ বিধানসভাৰ মজিয়াত হৈছিল বিতৰ্ক আৰু এতিয়া প্ৰকল্পটোৰে জড়িত 9 অনিয়মৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ RTI তথ্যত ফাদিল কেতবোৰ উদ্বেগজনক তথ্য। হয়, গৰুখুটি প্ৰকল্পৰ বাবে ক্ৰয় কৰা 300 গিৰগাই ৰঙিয়া ষ্টেচনৰ পৰাই জনপ্ৰতিনিধিয়ে অৰ্থাৎ ৰাজনৈতিক নেতাই 90জনী গিৰগাই লৈ উধাও হোৱাৰ অভিযোগ। লক্ষণীয়ভাৱে গুজৰাটৰ পৰা গৰুখুটি প্ৰকল্পৰ চৰকাৰী ধন ব্যয় কৰি অনা 300জনী গিৰগাইৰ মাজৰে 90জনী গাই হৈছে অন্তৰ্ধান। যি সময়তে বিজেপিয়ে গৰুক গোমাতা হিচাপে পূজা কৰিবলৈ আহ্বান জনাই আহিছে, যি সময়ত গো মাংস বিক্ৰীৰ বিৰুদ্ধে জনমত সৃষ্টিৰ বাবে এটা মহলে অহৰহ প্ৰচেষ্টা চলাইছে, সেই সময়ত ৰাজনৈতিক নেতাৰ ছত্ৰছায়াত ৰঙিয়া ৰেল ষ্টেচনৰ পৰা নোহোৱা হ'ল 90জনী গিৰগাই। ইতিমধ্যে ভয়ংকৰ তথ্য উন্মোচিত হৈছে RTI কৰ্মী দিলীপ নাথে লাভ কৰা RTIৰ প্ৰতিবেদনত। দিলীপ নাথ নামৰ এগৰাকী RTI কৰ্মীয়ে বৃহৎ অনিয়মৰ তথ্য পোহৰলৈ আনিছে। RTI তথ্যত প্ৰকল্পৰ দায়িত্বত থকা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই বিধানসভাত দিয়া তথ্য আৰু দৰং জিলাৰ প্ৰশাসনৰ তথ্যৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য। উল্লেখযোগ্য যে বিধানসভা চলি থকাৰ সময়ত গিৰগায়ে 7 লিটাৰ গাখীৰ আৰু আন সময়ত মাত্ৰ 2 লিটাৰ গাখীৰ দিয়াৰ তথ্য প্ৰকাশ পাইছিল। কেতিয়াবা 2জনী গাই, কেতিয়াবা 56গৰাকী গাইৰ মৃত্যু হোৱা বুলি এক বিভ্ৰান্তিকৰ তথ্য দিছে প্ৰশাসনে। আটাইতকৈ ভয়ংকৰ কথাটো হ'ল যে 154জনীকৈ গিৰগাই অসম চৰকাৰৰ কৃষি বিভাগ APARTক ঘূৰাই দিয়া বুলি তথ্য দিছে যদিও APARTৰ তৰফৰ পৰা লিখিতভাৱে জনোৱা হৈছে গৰুখুটি প্ৰকল্পৰ পৰা কোনো গৰু লাভ কৰা নাই বা যোগান ধৰা হোৱা নাই। তদুপৰি গৰুখুটি প্ৰকল্পত গিৰগাই আৰু গৰুৰ খাদ্য ঔষধক লৈও এক বৃহৎ কেলেংকাৰী সংঘটিত হৈছে বুলি দাবী কৰিছে RTI কৰ্মী দিলীপ নাথে। নাথে কোন কোন জনপ্ৰতিনিধিৰ ঘৰত এই গিৰগাইসমূহ মজুত আছে শীঘ্ৰে প্ৰকাশ কৰিবলৈ দাবী জনোৱাৰ লগতে গৰুখুটি প্ৰকল্পৰ ওপৰত এক CID তদন্ত ঘোষণা কৰিবলৈ দাবী জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। আচলতে প্ৰথমতে মই মাননীয় মুখ্যমন্ত্ৰী তথা চিপাঝাৰ ৰাইজক গৰুখুটি ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব এই কাৰণেই যে বৃহৎ এটা অঞ্চল অবৈধ বেদখলকাৰীৰ পৰা মাটিখিনি সংৰক্ষণ কৰিব পাৰিলে। কিন্তু মূল উদ্দেশ্যটো হৈছে যে গৰুখুটি কৃষি প্ৰকল্পৰ নামত অসম চৰকাৰে দিয়া ধন গৰু কিনা পা বুলি, খাদ্য যোগান ধৰা পা বুলি, দৈনিক গাখীৰ উৎপাদন হোৱা পা বুলি ইয়াত এটা ডাঙৰ বিসংগতি হৈছে। যিটো বিসংগতি এটা ধৰা পৰিছে গৰু কিনি আনোতে প্ৰথম দিনাখনি
তেতিয়া বাতৰি কাকতত এখন ইংৰাজী বাতৰি কাকতত প্ৰকাশ কৰা হৈছিলে যে ৩০০জনী গৰু গাই অৰ্থাৎ গিৰ গাই গুজৰাটৰ পৰা কিনি আনি ৰঙিয়া পোৱা হৈছে। তাৰ পিছতে মই তথ্য জনা অধিকাৰ আইনৰ আধাৰত জিলা উপায়ুক্ত কাৰ্যালয়ত মই তথ্য সংগ্ৰহ কৰিলোঁ। জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা মোক কৈছে যে আপোনাৰ ৩০০জনী গিৰ গাই অৰ্থাৎ গৰুখুটি কৃষি প্ৰকল্পলৈ ৩০০জনী গিৰ গাই কিনি অনা হৈছে। আচৰিত কথাটো হ'ল যিটো সময়ত ৩০০জনী গিৰ গাই আপোনাৰ গৰুখুটি কৃষি প্ৰকল্পলৈ কিনি অনা নথিপত্ৰত প্ৰমাণ হ'ল, জিলা উপায়ুক্ত প্ৰমাণ কৰি দিলে। তাৰপিছত কিন্তু তেওঁলোকে ক'লে যে ৯০জনী গিৰ গাই ৰঙিয়া ষ্টেচনৰ পৰা জনপ্ৰতিনিধিয়ে অৰ্থাৎ 7জন জনপ্ৰতিনিধিয়ে ৯০জনী গৰু বিতৰণ কৰিলে। এতিয়া কাক ক'ত কেনেকৈ বিতৰণ কৰিলে? যিহেতু গোটেই গৰুখিনি এটা প্ৰকল্পলৈ আহিছিল, প্ৰকল্পলৈ অহা ধন অসম চৰকাৰে দিয়া ধন কোনকেইজন জনপ্ৰতিনিধিয়ে ৯০জনী গৰু লৈ গ'ল, এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে এইটো ৰাজহুৱা কৰিব লাগে। এতিয়া আমাৰ সন্দেহ হৈ আছে অৰ্থাৎ মন্ত্ৰী বিধায়কৰ হাততেই ৯০জনী গৰু গ'ল বুলি জিলা উপায়ুক্ত কাৰ্যালয়ত স্পষ্টকৈ প্ৰমাণ কৰিছে। তাৰ উপৰিও তেওঁলোকে লিখিছে যে ৫৬জনী গৰুখুটি কৃষি প্ৰকল্পত মৃত্যু হৈছে। আচৰিত কথাটো হ'ল তথ্য জনা অধিকাৰ আইনৰ আধাৰত মোক ৩জনী গৰু মৃত্যু হৈছে বুলি কৈছে, কিন্তু নথিপত্ৰত একেই তাৰিখ, দিন বাৰ চন তাৰিখ একেই দেখুৱাইছে, কিন্তু তেওঁলোকে ৫৬জনী গৰুখুটি কৃষি প্ৰকল্পত মৃত্যু হৈছে বুলি কৈছে। এই কথাটোৱে প্ৰমাণ কৰিছে যে ২১০জনী গিৰ গাইৰ ভিতৰত এতিয়া আপোনাৰ ১৫৪জনী গাইহে বোলে এই গৰুখুটি কৃষি প্ৰকল্পত আছে। এই তথ্য কিন্তু জিলা উপায়ুক্তই মোলৈ প্ৰেৰণ কৰিছে। মই ইয়াত এটা শব্দ অতিৰিক্তভাৱে মই কোৱা নাই। এতিয়া চাওক, আচৰিত কথাটো হ'ল তেওঁলোকে কৈছে যে ১৫৪জনী গৰু আমি অসম চৰকাৰৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এপাৰ্টক আমি ৰিটাৰ্ণ কৰি দিছিলোঁ। মই আকৌ পুনৰ এপাৰ্টক অসম চৰকাৰৰ যি খানাপাৰাত কাৰ্যালয় আছে কৃষি বিষয়া, তাত মই তথ্য জনা অধিকাৰ আইনৰ আধাৰত যি তথ্য বিচাৰিলোঁ, তেওঁলোকে কৈছে যে গৰুখুটিত আমি কোনো ধৰণৰ গিৰ গাইও দিয়া নাই, অন্য গৰু দিয়া নাই, একো গৰুৱে দিয়া নাই। কিন্তু আচৰিত কথাটো হ'ল আমি কোনো গৰু ঘূৰাইও অনা নাই, আমি আৰু গৰুখুটি কৃষি প্ৰকল্পত এপাৰ্টৰ পৰা আমি কোনো গৰু দিয়া নাই। তেতিয়াহ'লে ১৫৪জনী গৰুখুটি কৃষি প্ৰকল্পৰ ক'লৈ ওলাই গুচি গ'ল, কোনে লৈ গ'ল? ই এক বৃহৎ কেলেংকাৰী যে মাটিখিনি সংৰক্ষণ কৰাটো বা লৈছে, কিন্তু মাটিখিনি সংৰক্ষণ কৰাৰ নামত কৃষি প্ৰকল্পক দেখাই লৈ পেলাই পদ্ম হাজৰিকাদেৱে যি ফাঁকি তথ্য আজি অসমৰ ৰাইজক আভুৱা ভৰাই যি তথ্য প্ৰেৰণ কৰিছে, এই তথ্যটো আচলতে তথ্য জনা অধিকাৰ আইনৰ আধাৰকো অপমান কৰিছে বুলি আমি অনুমান কৰিছোঁ। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম অনতিপলমে গৰুখুটি কৃষি প্ৰকল্পৰ ওপৰত এটা CID তদন্ত হ'ব লাগে। এতিয়া চাওক, এই 7জনৰ ভিতৰত আমি শুনিছোঁ যে অসম চৰকাৰৰ কোনোবা মন্ত্ৰী বিধায়কে হওক, তেওঁলোকৰ মাজত 20জনীকে গৰু ৰঙিয়া ষ্টেচনৰ পৰাই লৈ গৈছে। খুব কম দিনৰ ভিতৰত এয়া তথ্য মই ফাদিল কৰিম, কাৰ গৰুখুটি ফাৰ্মত, কাৰ ব্যক্তিগত ফাৰ্মত গিৰ গাইসমূহ আছে, এই তদন্তত নিশ্চয় ওলাই পৰিব। আৰু তদন্তত ওলাই পৰাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম, যিহেতু এটা প্ৰকল্পৰ ধনেৰে গৰু কিনা হৈছিল, অনতিপলমে সেই গৰুখিনি ব্যক্তিগত ফাৰ্মৰ পৰা পুনৰ ঘূৰাই গৰুখুটি প্ৰকল্পলৈ লৈ আনিব লাগে। আচৰিত কথাটো হ'ল ৩০০জনী যদি গিৰ গাই আপোনাৰ গৰুখুটি কৃষি প্ৰকল্পলৈ কিনিছিলে, তেতিয়াহ'লে বিধানসভা পবিত্ৰ মজিয়াত পদ্ম হাজৰিকাদেৱে ভুল তথ্য প্ৰেৰণ কৰিছে। তাতোকৈ লজ্জাৰ বিষয় যে বিধানসভা আহিলে গৰুখুটি কৃষি প্ৰকল্পই গৰুখিনি ইমান জ্ঞানী যে ৰাতিৰ ভিতৰত তেওঁলোকে 7 লিটাৰকৈ গাখীৰ দিয়ে বুলি বিধানসভাত তথ্য দাঙি ধৰিছে। আকৌ জিলা উপায়ুক্তই মোক কিন্তু তথ্য দিছে গৰুৱে দৈনিক 2.5 লিটাৰ গাখীৰ দি আছে, অৰ্থাৎ 2 লিটাৰ 36 গ্ৰামকৈ দৈনিক গাখীৰ দি আছে। কিন্তু বিধানসভা অহা গম পোৱাৰ লগে লগে গৰুখিনি বহুত জ্ঞানী গৰু, তেওঁলোকে ৰাতিৰ ভিতৰতে গৰুৱে 7 লিটাৰকৈ গাখীৰ দিয়ে বুলি এই তথ্যত ফাদিল কৰিছে। কিন্তু গৰুখুটি কৃষি প্ৰকল্পত গৰু কিনা পা বুলি, গৰুৱে দৈনিক গাখীৰ দিয়া পা বুলি, দৈনিক গৰুৰ খাদ্য কিনা পা বুলি যিটো বৃহৎ কেলেংকাৰী হৈছে, এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম অনতিপলমে গৰুখুটি কৃষি প্ৰকল্পৰ ওপৰত এটা CID তদন্ত হ'ব লাগে। এই CID তদন্ত হ'লে তেতিয়া অসমৰ ৰাইজে গম পাব যে গৰুখুটি কৃষি প্ৰকল্পত কিমানজনী গৰু গুজৰাটৰ পৰা কিনি অনা হৈছিল। এটা লক্ষণীয় হ'ব যে এনে তথ্য প্ৰকাশৰ পাছত কি ব্যৱস্থা ল'ব দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্লোগান দিয়া বিজেপি চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া যথাসময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।